নমস্কাৰ ইডুৱেন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। আপোনালোকক জনাওঁ যে আমাৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰসংগত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু আপোনালোকে সকলোৱে গম পাইছে চাগে গভৰ্ণমেণ্ট অফ আছাম আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ আছামৰ তৰফৰ পৰা এটা মেছেজ আপোনালোকলৈ আহিছে আৰু তাত লিখা হৈ আহিছে যে আমাৰ যিসকল প্ৰাৰ্থীয়ে এমপ্লয়মেণ্ট এক্সচেঞ্জত 2 জানুৱাৰী 2024 আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই প্ৰাৰ্থীসকলক সেৱা সেতু পৰ্টেলৰ জৰিয়তে 15 আগষ্ট 2024 আগতে বা তাৰ ভিতৰত 15 আগষ্টৰ ভিতৰত তেখেতসকলক এমপ্লয়মেণ্ট এক্সচেঞ্জত পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ অনুৰোধ কৰা হৈছে। অন্যথা যদি তেখেতসকলে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত 15 আগষ্টৰ আগত বা 15 আগষ্টৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে তেখেতসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যন ইনভেলিড হ'ব বুলি জনাইছে। গতিকে আপোনালোকৰ যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেখেতসকলে সেৱা সেতু পৰ্টেলৰ জৰিয়তে 15 আগষ্টৰ আগতে আপোনালোকৰ যি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন আছে ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকলে আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।